নমস্কাৰ সকলোকে স্বাগতম জনাই মই নৱকুকু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ এগৰাকী আহোম হিচাপে মোদীৰ মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰিত্বৰ পদ লাভ কৰাৰ বাবে সাংসদ গৌৰৱ গগৈ গৌৰৱবোধ কৰিব লাগিছিল বুলি এটা পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত এতিয়া আহোমৰ প্ৰসংগ গৌৰৱ গগৈ এগৰাকী আহোম আৰু ময়ো এগৰাকী আহোম গতিকে এগৰাকী আহোম হিচাপে মোদীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাৰ বাবে এনেদৰে গৌৰৱ গগৈয়ে গৌৰৱবোধ কৰিব লাগিছিল আৰু কিন্তু তাৰ বিপৰীতে এতিয়া গৌৰৱ গগৈ বেয়া পাইছে বুলিহে গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম মোদীৰ মন্ত্ৰীসভাত মই স্থান পোৱাত গৌৰৱ গগৈ কিয় অসুবিধা পাইছে বুলি প্ৰশ্ন কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু এগৰাকী আহোম ব্যক্তিয়ে মন্ত্ৰীসভাত স্থান পোৱাত গৌৰৱবোধ কৰিব লাগিছিল সাংসদ গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈ এগৰাকী আহোম ময়ো এগৰাকী আহোম পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত এতিয়া আহোমৰ প্ৰসংগ মই মন্ত্ৰিত্ব লাভ কৰাত কিয় বেয়া পাইছে গৌৰৱ গগৈয়ে এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই এগৰাকী আহোম নেতাই মন্ত্ৰিত্ব লাভ কৰাত তেওঁ ভাল পাব লাগিছিল বুলিও মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই ৰকিবুল হুছেইনৰ দৰে নেতাক সুধি নেতাৰ লগত আলোচনা কৰি ৰকিবুল হুছেইনৰ দৰে নেতাক সুধি মন্ত্ৰিত্ব নিদিয়ে আৰু মোৰ মন্ত্ৰিত্ব লাভে গান্ধী পৰিয়ালক একো ক্ষতি নকৰে বুলিও পবিত্ৰ মাৰ্ঘেৰিটা এতিয়া সৰব হোৱা পৰিলক্ষিত হৈছে জ্যেষ্ঠ হিচাপে গৌৰৱ গগৈও বিৰোধীৰ উপদলপতিৰ পদ জ্যেষ্ঠ কংগ্ৰেছ নেতাক দিব লাগিছিল প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনক কিয় উপদলপতিৰ পদ এৰি নিদিলে গৌৰৱ গগৈয়ে বুলি প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈক এনেদৰে তীব্ৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আৰু এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত পবিত্ৰ মাৰ্ঘেৰিটাক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈক উদ্দেশ্যি পবিত্ৰ মাৰ্ঘেৰিটাই কৰিছে কেইবাটাও মন্তব্য এগৰাকী আহোম ব্যক্তিয়ে মন্ত্ৰীসভাত স্থান পোৱাক লৈ গৌৰৱবোধ কৰিব লাগিছিল গৌৰৱ গগৈয়ে যেহেতু গৌৰৱ গগৈও এগৰাকী আহোম আৰু ময়ো এগৰাকী আহোম হিচাপে এগৰাকীয়ে মোদীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাত গৌৰৱবোধ কৰিব লাগিছিল বুলি উল্লেখ কৰিছে কিন্তু তাৰ বিপৰীতে বেয়া পাইছে গৌৰৱ গগৈয়ে অসুবিধাৰ কিয় হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কৈছে গৌৰৱ গগৈয়ে জ্যেষ্ঠ নাগৰিকক এৰি দিব লাগিছিল উপদলপতিৰ পদ প্ৰদ্যুৎ বৰদলৈ হওক বা ৰকিবুল হুছেইনক কিয় এৰি নিদিলে লোকসভাৰ বিৰোধীৰ উপদলপতিৰ পদ এই প্ৰশ্ন উত্থাপন কৰিছে এনেদৰে এতিয়া তীব্ৰ কটাক্ষ বা সমালোচনা কৰা পৰিলক্ষিত হৈছে পবিত্ৰ মাৰ্ঘেৰিটাই সাংসদ গৌৰৱ গগৈক উদ্দেশ্যি পবিত্ৰ মাৰ্ঘেৰিটাই আৰু কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মই মন্ত্ৰিত্ব পোৱালৈও বিৰোধীৰ এগৰাকী নেতা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই বিৰূপ মন্তব্য কৰিছে মই প্ৰথমে ভাবিছিলোঁ যে মই যিহেতু অসমীয়া জাতিসত্তাৰ অন্যতম প্ৰধান অংগ আহোম জনগোষ্ঠীৰ এগৰাকী গৌৰৱী আহোম গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি মই ভাবিছিলোঁ বিৰোধী যদিও এগৰাকী আহোম মানুহে এগৰাকী আহোম ব্যক্তিয়ে ৰাজনীতিকে আজি মোদী মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিছে তেওঁ হয়তো আন্তৰিকভাৱে সেই কথাটোত ভাল পাব কিন্তু আশ্চৰ্যজনক কথা তেখেতে তাত বিৰূপ মন্তব্য কৰিছে তেখেতে বেয়া পাইছে এইটো এটা আশ্চৰ্যজনক কথা যে চৰকাৰ আমাৰ হৈ গ'লে আমাৰ দলৰ পৰাই যিহেতু এগৰাকী বা দুগৰাকী মন্ত্ৰিত্ব পাব এগৰাকী নিজৰ জ্ঞাতি কুটুম্বই পাইছে তেওঁ ভালেই পাব লাগে তাৰ বিপৰীতে তেওঁ বেয়া পাইছে আৰু তেখেতে এটা অদ্ভুত যুক্তি দিছে যে জ্যেষ্ঠ হিচাপে মোৰ বাকী সতীৰ্থ বন্ধুসকল যেনেকৈ আছে দুগৰাকী মানুহৰ নাম লৈছে মোৰ বন্ধুৰ সতীৰ্থ মোৰ জ্যেষ্ঠৰ নাম লৈছে যে তেওঁলোকক নাপায় পবিত্ৰ মাৰ্ঘেৰিটা তুলনামূলকভাৱে তেওঁলোকতকৈ অনুজ বা তুলনামূলকভাৱে তেওঁলোকতকৈ হয়তো কেইবছৰমানৰ পিছত যোগদান কৰিছে তেওঁ কিয় পালে দুটা কথা প্ৰথম কথা হ'ল গৌৰৱ গগৈ ৰকিবুদ্দিন আহমেদ বা ৰকিবুল হুছেইনক সুধি আমাৰ বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে মোদীজী বা আমাৰ বিজেপি নেতৃত্বই সেই বিষয়ে সিদ্ধান্ত লয় তাতে গৌৰৱ গগৈ বেয়া পাব নালাগে তেওঁলোকৰ গান্ধী বাদ্ৰা পৰিয়ালক সুধি নকৰে দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানেই তেওঁ জ্যেষ্ঠতা কৈ আছে তেতিয়াহ'লে তেওঁ গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ তেওঁ জন্ম হোৱাৰ আগতে NSUৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি ইমান 4টা দশক জুৰি কংগ্ৰেছলৈ সেৱা আগবঢ়াইছে বিৰোধী হ'লেও ক'বই লাগিব তেওঁ সপ্ৰতিভযোগ্য এগৰাকী সমৰ্পিত কংগ্ৰেছ নেতা আমি দেখি আহিছোঁ তেওঁ যেতিয়া গৌৰৱ গগৈৰ যেতিয়া জন্ম হৈছিল তেতিয়াই তেওঁ NSUই গতিকে জ্যেষ্ঠতাই যদি কথা আছে তেওঁ কিয় এৰি নিদিলে এই পদটো বা বিৰোধী উপদলপতিটো অভিলেখ সংখ্যক ভোটত জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁতকৈ কংগ্ৰেছত বহুত দিন জ্যেষ্ঠ
কোনোবা বিখ্যাত মানুহৰ পুত্ৰ হিচাপে যদি তেওঁ জ্যেষ্ঠতাটো কৰে সেইটো নাজানো কিন্তু তেওঁ স্কুলত পঢ়ি থাকোঁতেই ৰখিবুল হুছেইন এগৰাকী কংগ্ৰেছ নেতা আমি জনাত গতিকে জ্যেষ্ঠতাৰ যদি কথা আছে তেওঁ যদি ইমান জ্যেষ্ঠৰ প্ৰতি ইমান আকুল হৈছে তেওঁ তেতিয়াহ'লে এতিয়াও সময় আছে গৌৰৱ গগৈয়ে তেওঁৰ বিৰোধীৰ উপদলপতিটো যিটো লোকসভাৰ তেওঁলোকৰ দলৰ উপদলপতি আছে সেই পদটো এতিয়াও সময় আছে তেওঁ ৰিজাইন দি তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা তেখেতসকলৰ এগৰাকী সুযোগ্যতা প্ৰদ্যুৎ বৰদলৈক দি দিয়ক বা সেইটো অসুবিধা হ'লে তেওঁতকৈ আৰু বহু এটা দুটা দশক জ্যেষ্ঠ ৰখিবুল হুছেইনক দি দিয়ক গতিকে অযুক্তিকৰ কথাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নাপায় আপুনি মই এজন আহোম সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অহাটো বেয়া পাইছে নতুন প্ৰজন্মৰ মানুহ এজন অহাটো বেয়া পাইছে সেইটো আপোনাৰ সুকীয়া ব্যক্তিগত কথা কিন্তু এইবিলাক তুলুঙা যুক্তি জ্যেষ্ঠতা যদি আপুনি মই পুনৰাই কৈছোঁ আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ গতিকে জ্যেষ্ঠ তেওঁহে তেওঁক আপুনি এতিয়াও সময় আছে এৰি দিয়ক নাইবা এনেধৰণৰ মানে যুক্তিহীন কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব নিবিচাৰিব মই মন্ত্ৰিত্ব পোৱা লৈও বিৰোধীৰ এগৰাকী নেতা শ্ৰীযুত গৌৰৱ আৰু এনেদৰে এতিয়া গৌৰৱ গগৈক লৈ সৰব হৈছে পবিত্ৰ মাৰ্ঘেৰিটা সংবাদমেল যোগে এনেদৰে এতিয়া সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে সমালোচনা কৰিছে সাংসদগৰাকীয়ে কৈছে যে মই মন্ত্ৰিত্ব পোৱাক লৈ এতিয়া বেয়া পাইছে গৌৰৱ গগৈয়ে আৰু তাৰ বাবে এনেদৰে এতিয়া যি টি কথা কৈছে বুলিও মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু লগতে কৈছে যে এগৰাকী আহোম হিচাপে গৌৰৱ গগৈ গৌৰৱবোধ কৰিব লাগিছিল যে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰিছে এগৰাকী আহোম ব্যক্তিয়ে আৰু তাৰ বাবে গৌৰৱবোধ কৰিব লাগিছিল সাংসদগৰাকীয়ে কিন্তু তাৰ বিপৰীতে এতিয়া সমালোচনাহে কৰিছে বেয়া পাইছে বুলি উল্লেখ কৰিছে এনেদৰে এতিয়া গৌৰৱ গগৈক কটাক্ষ কৰা পৰিলক্ষিত হৈছে পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰবাৰ আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মন্ত্ৰিত্ব পোৱা লৈও বিৰোধীৰ এগৰাকী নেতা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই বিৰূপ মন্তব্য কৰিছে মই প্ৰথমে ভাবিছিলোঁ যে মই যিহেতু অসমীয়া জাতিসত্তাৰ অন্যতম প্ৰধান অংগ আহোম জনগোষ্ঠীৰ এগৰাকী গৌৰৱী আহোম গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি মই ভাবিছিলোঁ বিৰোধী যদিও এগৰাকী আহোম মানুহে এগৰাকী আহোম ব্যক্তিয়ে ৰাজনীতিকে আজি মোদী মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিছে তেওঁ হয়তো আন্তৰিকভাৱে সেই কথাটোত ভাল পাব কিন্তু আশ্চৰ্যজনক কথা তেখেতে তাত বিৰূপ মন্তব্য কৰিছে তেখেতে বেয়া পাইছে এইটো এটা আশ্চৰ্যজনক কথা যে চৰকাৰ আমাৰ হৈ গ'লে আমাৰ দলৰ পৰাই যিহেতু এগৰাকী বা দুগৰাকী মন্ত্ৰিত্ব পাব এগৰাকী নিজৰ জ্ঞাতি কুটুম্বই পাইছে তেওঁ ভালেই পাব লাগে তাৰ বিপৰীতে তেওঁ বেয়া পাইছে আৰু তেখেতে এটা অদ্ভুত যুক্তি দিছে যে জ্যেষ্ঠ হিচাপে মোৰ বাকী সতীৰ্থ বন্ধুসকল যেনেকৈ আছে দুগৰাকী মানুহৰ নাম লৈছে মোৰ বন্ধুৰ সতীৰ্থ মোৰ জ্যেষ্ঠৰ নাম লৈছে যে তেওঁলোকক নাপায় পবিত্ৰ মাৰ্ঘেৰিটা তুলনামূলকভাৱে তেওঁলোকতকৈ অনুজ বা তুলনামূলকভাৱে তেওঁলোকতকৈ হয়তো কেইবছৰমানৰ পিছত যোগদান কৰিছে তেওঁ কিয় পালে দুটা কথা প্ৰথম কথা হ'ল গৌৰৱ গগৈ ৰকিবুদ্দিন আহমেদ বা ৰকিবুল হুছেইনক সুধি আমাৰ বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে মোদীজী বা আমাৰ বিজেপি নেতৃত্বই সেই বিষয়ে সিদ্ধান্ত লয় তাতে গৌৰৱ গগৈ বেয়া পাব নালাগে তেওঁলোকক বা তেওঁলোকৰ গান্ধী বাদ্ৰা পৰিয়ালক সুধি নকৰে দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানেই তেওঁ জ্যেষ্ঠতা কৈ আছে তেতিয়াহ'লে তেওঁ গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ তেওঁ জন্ম হোৱাৰ আগতে NSUৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি ইমান 4টা দশক জুৰি কংগ্ৰেছলৈ সেৱা আগবঢ়াইছে বিৰোধী হ'লেও ক'বই লাগিব তেওঁ সপ্ৰতিভযোগ্য এগৰাকী সমৰ্পিত কংগ্ৰেছ নেতা আমি দেখি আহিছোঁ তেওঁ যেতিয়া গৌৰৱ গগৈৰ যেতিয়া জন্ম হৈছিল তেতিয়াই তেওঁ NSUই গতিকে জ্যেষ্ঠতাই যদি কথা আছে তেওঁ কিয় এৰি নিদিলে এই পদটো বা বিৰোধী দলপতিৰ উপদলপতিটো অভিলেখ সংখ্যক ভোটত জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁতকৈ কংগ্ৰেছত বহুত দিন জ্যেষ্ঠ কোনোবা বিখ্যাত মানুহৰ পুত্ৰ হিচাপে যদি তেওঁ জ্যেষ্ঠতাটো কৰে সেইটো নাজানো কিন্তু তেওঁ স্কুলত পঢ়ি থাকোঁতেই ৰকিবুল হুছেইন এগৰাকী কংগ্ৰেছ নেতা আমি জনাত গতিকে জ্যেষ্ঠতাৰ যদি কথা আছে তেওঁ যদি ইমান জ্যেষ্ঠৰ প্ৰতি ইমান আকুল হৈছে তেওঁ তেতিয়াহ'লে এতিয়াও সময় আছে গৌৰৱ গগৈয়ে তেওঁৰ বিৰোধীৰ উপদলপতিটো যিটো লোকসভাৰ তেওঁলোকৰ দলৰ উপদলপতি আছে সেই পদটো এতিয়াও সময় আছে তেওঁ ৰিজাইন দি তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা তেখেতসকলৰ এগৰাকী সুযোগ্যতা প্ৰদ্যুৎ বৰদলৈক দি দিয়ক বা সেইটো অসুবিধা হ'লে তেওঁতকৈ আৰু বহু এটা দুটা দশক জ্যেষ্ঠ ৰকিবুল হুছেইনক দি দিয়ক গতিকে অযুক্তিকৰ কথাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নাপায় আপুনি মই এজন আহোম সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অহাটো বেয়া পাইছে নতুন প্ৰজন্মৰ মানুহ এজন অহাটো বেয়া পাইছে সেইটো আপোনাৰ সুকীয়া ব্যক্তিগত কথা কিন্তু এইবিলাক তুলুঙা যুক্তি জ্যেষ্ঠতা যদি আপুনি মই পুনৰাই কৈছোঁ আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ গতিকে জ্যেষ্ঠ তেওঁহে তেওঁক আপুনি এতিয়াও সময় আছে এৰি দিয়ক নাইবা এনেধৰণৰ মানে যুক্তিহীন কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব নিবিচাৰিব মই মন্ত্ৰিত্ব পোৱা লৈও
বিৰোধী এগৰাকী নেতা শ্ৰীযুত গৌৰৱ